নমস্কাৰ, মই বিনয় সৰকাৰ আৰু আপোনালোকক নিউজ 7ত স্বাগতম জনাইছোঁ। তো আজি আমাৰ প্ৰথম খবৰটো হৈছে লাচিতক লৈ হিন্দী চিনেমা। হয়, লাচিতক লৈ হিন্দী চিনেমা। আজি দ্বিতীয় খবৰটো হৈছে অসম আৰক্ষীৰ নতুন ৰূপ। আজিৰ তৃতীয় খবৰটো হৈছে ডিব্ৰুগড়ত ডাঙৰ সফলতা। আজিৰ চতুৰ্থটো খবৰ হৈছে যোৰহাটত পিষ্টল গুলি জব্দ। আজিৰ পঞ্চমটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়। আজিৰ ষষ্ঠ খবৰ হৈছে দিল্লীত অসম আৰক্ষীৰ তালাচী। আৰু শেষত আহি আছে প্লাষ্টিকৰ নোট। হয়, আপুনি ব্যৱহাৰ কৰি থকা কাগজৰ নোট সোনকালে বন্ধ হৈ যাব। সবিশেষ চাওক। আহক এই সকলোবোৰ খবৰ এতিয়া বিতংভাৱে জানো। লাচিত বৰফুকনক লৈ নিৰ্মাণ হ'ব ডাঙৰ হিন্দী ছবি। হয়, ধুৰন্ধৰৰ পৰিচালকৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। অসমবাসীৰ বাবে এক অতি আকৰ্ষণীয় আৰু সাংস্কৃতিক খবৰ। বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ এক ডাঙৰ প্ৰস্তুতি চলোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে শেহতীয়া হিট চিনেমা ধুৰন্ধৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক আদিত্য ধৰৰ সৈতে তেওঁ লাচিত বৰফুকনক লৈ এখন বৃহৎ বাজেটৰ হিন্দী চিনেমা নিৰ্মাণৰ বাবে আলোচনা কৰিছে। সমগ্ৰ ভাৰতবাসীৰ বাবে নিৰ্মাণ কৰিবলগীয়া এই পেন ইণ্ডিয়া ছবিখনৰ বিষয়ত অহা আগষ্ট মাহত পৰিচালকগৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কথা বতৰা আৰু একোজ আগুৱাই লৈ যাব। অপৰাধীৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ স্থিতি। প্ৰযুক্তিৰ সহায়ত চলিব অসম আৰক্ষীৰ অভিযান। ৰাজ্যৰ আইন শৃংখলাক লৈ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে অসমত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে চলি থকা অভিযান অনাগত দিনতো তীব্ৰ গতিত অব্যাহত থাকিব। এইবাৰ আৰক্ষীয়ে প্ৰযুক্তিৰ সহায় লৈ অৰ্থাৎ টেকন'লজিৰ সহায় লৈ অপৰাধ দমন কৰিব। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। এই ইতিবাচক পৰিৱৰ্তনে অসমক এখন সুৰক্ষিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত চৰকাৰৰ সফলতা প্ৰতিপন্ন কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এই মুহূৰ্তত এক ডাঙৰ সফলতা। ডিব্ৰুগড় জিলাৰ টিংখং আৰক্ষী থানাৰ অন্তৰ্গত এক অভিযানত আৰক্ষীয়ে 1.35 কেজি হেৰ'ইন আৰু লগতে 14,06,600 টকাৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত 107টা চাবোনৰ বাকচত লুকুৱাই থোৱা ড্ৰাগছখিনি এখন বলেৰো পিকআপ বাহনৰ পৰা উদ্ধাৰ কৰা হয়। এই ঘটনাত গোলাপী গগৈ নামৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ এই যুদ্ধ ধাৰাবাহিকভাৱে চলি থাকিব। যোৰহাটত অবৈধ মৰণাস্ত্ৰৰ ডিমাপুৰৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰাজ্যৰ সুৰক্ষাক লৈ যোৰহাটৰ পৰা এক ডাঙৰ খবৰ। যোৰহাট চহৰৰ জেল ৰোডৰ নন্দনপুৰত আৰক্ষীয়ে এক অভিযান চলাই এজন সন্দেহযুক্ত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজনক ডিমাপুৰ জিলাৰ বাসিন্দা সঞ্জীৱ বৰুৱা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ পৰা এটা 7.65 mm পিষ্টল, 3 ৰাউণ্ড সজীৱ গুলী আৰু এখন পালচাৰ মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক তদন্তত ধৃত অভিযুক্তজনে স্বীকাৰ কৰিছে যে এই পিষ্টলটো যোৰহাট মেডিকেল কলেজৰ সমীপত বিক্ৰী কৰাৰ উদ্দেশ্যে অনা হৈছিল। এই অবৈধ মৰণাস্ত্ৰখিনিত নাগালেণ্ডৰ লিংক থকা বুলি সন্দেহ কৰি আৰক্ষীয়ে বৰ্তমান ঘটনাৰ অধিক তদন্ত চলাই আছে। মহাপ্ৰভু জগন্নাথ ছবিৰ মুক্তিৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ। পুৰীৰ ৰথযাত্ৰাৰ পিছতহে হ'ব মুক্তি। দেশৰ চিনেমা জগত আৰু ধৰ্মীয় আৱেগৰ সৈতে জড়িত এক ডাঙৰ ৰাষ্ট্ৰীয় খবৰ। উচ্চতম ন্যায়ালয়ে এনিমেশ্যন চিনেমা মহাপ্ৰভু জগন্নাথৰ পূৰ্ব নিৰ্ধাৰিত মুক্তিত অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ বি.ভি. নাগৰত্ন আৰু ন্যায়াধীশ আৰ. মহাদেৱনৰ বিচাৰপীঠে চলচ্চিত্ৰ নিৰ্মাতাসকলক অহা 27 জুলাইৰ পিছতহে এই চিনেমাখন মুক্তি দিবলৈ নিৰ্দেশ দিছে। কিয়নো 27 জুলাইতহে পুৰীৰ বাৰ্ষিক ভগৱান জগন্নাথ ৰথযাত্ৰা সম্পূৰ্ণৰূপে সমাপ্ত হ'ব। পুৰীৰ পবিত্ৰ ৰথযাত্ৰাৰ চলিত সময়ছোৱাত যাতে কোনো ধৰণৰ বিতৰ্ক বা সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আদালতৰ তৰফৰ পৰা এনিমেশ্যন নামৰ প্ৰযোজনা সংস্থাটোৰ আবেদনৰ শুনানিত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰা হৈছে। নতুন দিল্লীত কংগ্ৰেছ নেতা পৱন খেৰাৰ ঘৰত অসম আৰক্ষীৰ তালাচী। গুৰুত্বপূৰ্ণ নথি জব্দ। হয়, ৰাজনীতিৰ মজিয়াৰ পৰা এই মুহূৰ্তৰ নতুন দিল্লীত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাৰ চৰকাৰী বাসগৃহত অসম আৰক্ষীৰ এটা দলে এক আকস্মিক
তল্লাচী অভিযান চলায়। পৱন খেৰাৰ বিৰুদ্ধে তৰা এক এজাহাৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। এক সংবাদমেলত খেৰাই অভিযোগ কৰিছিল যে ৰিণিকী ভূঞাৰ 3খনকৈ পাছপৰ্ট আছে। অসম আৰক্ষীৰ ডিচিপি ডক্টৰ দেৱজিৎ নাথে জনোৱা মতে তালাচীৰ সময়ত খেৰা বাসগৃহত উপস্থিত নাছিল যদিও আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা কেইবাখনো আপত্তিজনক আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিছে। আপুনি জানেনে যে আমাৰ পকেটত থকা কাগজৰ নোটবোৰ সোনকালে সলনি হ'ব পাৰে? হয়, একেবাৰে সঁচা। ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBI এতিয়া 10 আৰু 20 টকীয়া প্লাষ্টিকৰ নোট বজাৰলৈ আনিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। আহক জানো ইয়াৰ আঁৰৰ আমোদজনক কথাখিনি। আহি আছে প্লাষ্টিকৰ নোট। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে 10 আৰু 20 টকীয়া প্লাষ্টিকৰ নোট প্ৰচলন কৰা হ'ব। কেতিয়াৰ পৰা পাব? যদি এই পৰীক্ষা সফল হয় তেন্তে 2027 চনৰ পৰা আপুনি সকলো ঠাইতে এই নতুন নোট দেখিবলৈ পাব। নোটবোৰ কিয় বিশেষ? এই প্লাষ্টিকৰ নোটবোৰ সহজে ফাটি নাযায় আৰু সোনকালে নষ্ট নহয়। অৰ্থাৎ ইয়াক কোনো ডুপ্লিকেট বা জাল নোট কৰিব নোৱাৰিব। নতুন প্লাষ্টিকৰ নোট হাতত ল'বলৈ আপুনি কিমান উৎসাহিত? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক।